Hey guys, welcome to my first voice over video. ৰাতিপুৱা চাহখিনি খাই উঠাৰ পিছতে মোক মুনুক স্কুলৰ পৰা আনিবলৈ যাবলৈ দিলে আৰু কৈছে আমাৰ ইয়াৰে এখিনি যিহে জেগা ইয়াত মাছ জীয়াব পৰা হৈছে। জল্দি মুনুক স্কুলৰ পৰা লৈ আহিলোঁ কাৰণ যিহে বতৰ গাইজ বৰষুণৰ একো ভৰসাই নাই। পাগল কুত্তাৰ দৰে যেতিয়াই বৰষুণ জাক মাৰি দিয়ে গাইজ মুনুক ঘৰত থোৱাৰ পিছত বিশেষ একো কাম নাছিল, সেইকাৰণে কি কৰিলোঁ গাটোকে ধুই আহি কিনে অলপ কোৰাণ পঢ়ি নামাজ পঢ়িবলৈ ওলাই আহিলোঁ। মছজিদত আহি কিন্তু কিছু শান্তি পাই গাইজ। নামাজ পঢ়ি আহি চিধাই দুপৰীয়াৰ ভাতকেইটা খাই ল'লোঁ আৰু ভাত খাই থকাৰ অলপ পিছতে গম পালোঁ গাইজ আমাৰ গাঁৱৰ পৰা অলপ দূৰতে বোলে খেলা চলিছে। খেলা হৈছে ফুটবল আৰু ফুটবল হৈছে মাই ওৱান অফ ফেভাৰেট স্পৰ্ট। সেইকাৰণে লৰালৰিকৈ লগৰ এটাৰ লগতে ফুটবল চাবলৈ আহি গ'লোঁ। কিন্তু গাইজ আহি এইবোৰ কি দেখিলোঁ চাওক, আজি বোলে বৰষুণৰ কাৰণে খেলাখন কেঞ্চেল কৰিছে। সেইবাবে সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে খেলা খেলি আছে। আমি ইয়াতে বেকাৰ আহিলোঁ। যিহেতুকে খেলা চোৱা নহ'ল, আমি আহি গ'লোঁ চিধাই বজাৰ কৰিবলৈ। মোৰ বিশেষ ল'ব লগা একো নাই, কিন্তু মই যাৰ লগত আহিছোঁ তাৰ বোলে ল'ব লগা আছে। গোটেই মাল লোৱা হৈ গ'ল। গধুৰ হৈছে যদি কিবা এটাতো খাবই লাগিব আৰু সেইকাৰণে আহি গ'লোঁ হোটেললৈ। ধুনীয়াকৈ এটা মিঠা অৰ্ডাৰ দি কিনে খাই ল'লোঁ। যিহেতু অলৰেডি বহুত দেৰি হৈছে সেইকাৰণে আমি খাই বৈ কিনে ঘৰলৈ আহিলোঁ। আৰু গাইছে ৰাতি যিহে গাড়ীৰ উৎপাত। আৰু ঘৰলৈ আহি থাকোঁতে ফাদাৰে ফোন মাৰিছে যে আহোঁতে চকৰ পৰা অলপমান মাছ লৈ আহিবি। ৰাতিক লেগি আকৌ আঞ্জা নাইতো গাইজ, নহ'লে সুদা ভাত খাব লাগিব, সেইকাৰণে অলপমান মাছ লৈ চিধাই ঘৰ পালোঁ গাইজ। ডেটছ ফৰ টুডে এণ্ড চি ইউ চুন গাইজ।